নমস্কাৰ লাইভ ভিডিঅ'টোলৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই সংঘমিত্ৰা ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি ৩৫খন জিলাৰ ভিতৰত ২৮খনেই এতিয়া বানৰ কবলত প্ৰলয়ংকাৰী বানত মৃত্যু হৈছে বৰ্তমানলৈকে ৩৫ গৰাকীকৈ লোকৰ বানত আক্ৰান্ত হৈছে ১১,৩৪,০০০ লোক ১৯,০০০ বানপীড়িতই সাহায্য শিবিৰত আশ্ৰয় ল'বলগীয়া হৈছে আমি পুনৰবাৰ জনাব বিচাৰিছো যে ৰাজ্যত এতিয়া অপৰিৱৰ্তিত বান পৰিস্থিতি ৩৫খন জিলাৰ ভিতৰত ২৮খন জিলা এতিয়া বানৰ কবলত পৰিছে আৰু এই যে প্ৰলয়ংকাৰী বানত মৃত্যু খাবতি লৈছে ৩৫ গৰাকীকৈ লোকে এই পৰ্যন্ত বানত আক্ৰান্ত হৈছে ১১,৩৪,০০০ লোক ১৯,০০০ বানপীড়িত এতিয়া আশ্ৰয় শিবিৰত আশ্ৰয় ল'বলগীয়া হৈছে ইফালে গহপুৰত তৃতীয় দিনা অপৰিৱৰ্তিত বান পৰিস্থিতি বানত ক্ষতিগ্ৰস্ত হৈছে ৯৮খন ৰাজহ গাঁও বানত ককবকাই আছে প্ৰায় ৯০,০০০ লোক ডুবিয়া ৰাওনামুখ লোহিতমুখ বৰতামুলী ৰাঙলিয়াল বাকৰি দলনি পূব কলাবাৰী ফুলেঙি কল্যাণপুৰ পঞ্চায়ত এতিয়া পানীৰ তলত গহপুৰত তৃতীয় দিনা অপৰিৱৰ্তিত হৈছে বান পৰিস্থিতি গহপুৰৰ ২৮খন ৰাজহ গাঁও ইতিমধ্যে বানত ক্ষতিগ্ৰস্ত হৈছে আৰু ককবকাই আছে বানত প্ৰায় ৯০,০০০ লোক আৰু আমি গহপুৰৰ বান পৰিস্থিতিৰ শেহতীয়া খবৰ জানিবলৈ চেষ্টা কৰিম পোনপটীয়া সম্প্ৰচাৰ যোগে গহপুৰৰ আমাক বান পৰিস্থিতিৰ সবিশেষ জনাব আমাৰ গহপুৰৰ জ্যেষ্ঠ সাংবাদিক নৱজিৎ শইকীয়াই নৱজিৎ তৃতীয় দিনা গহপুৰত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে বুলি জানিব পৰা গৈছে গতিকে পুৱাৰ ভাগত আপুনি কি পৰিৱেশ দেখুৱাব ক'ত আছে আপুনি বৰ্তমান নিশ্চয়কৈ আমি প্ৰতিখন ঘৰ কেনেধৰণৰ অৱস্থা সেয়া নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাই আছোঁ আৰু বিশেষকৈ বানৰ যি সমস্যা বানে যেনেধৰণে ভাৰাক্ৰান্ত কৰিছে সেয়া আপোনালোকে যদি নেদেখে হয়তো উপলব্ধি কৰিব নোৱাৰিব ইতিমধ্যে আমি আহি উপস্থিত হৈছোঁহি গহপুৰৰ যি সোণালীবুৰী গাঁও আছে এই সোণালীবুৰী গাঁৱত উপস্থিত হৈছোঁহি আৰু গাঁৱৰ ভিতৰলৈ আহিছোঁ এখন টুলুঙা নাও লৈ পেলাই কেনেধৰণে মানুহে জীয়াই আছে কি ধৰণে খাইছে এই সকলোখিনি দেখুৱাবৰ কাৰণে ইতিমধ্যে মোৰ লগত আছে কেমেৰা পাৰ্চন শান্তনু আৰু বিটু মই দেখুৱাবলৈ কৈছোঁ এয়াই হৈছে বাস্তৱ পৰিৱেশ এনেধৰণে দেখিব পোৱা গৈছে যে এটা যি পকী ঘৰ আছে এই পকী ঘৰত ইতিমধ্যে পানী সোমাইছে আৰু যি ঘৰৰ গৃহিণী আছে তেওঁ পানীত আবদ্ধ হৈ আছে বাইদেউ কওকচোন কেতিয়াৰ পৰা এনেধৰণে পানী সোমাইছে কালি পৰহিৰ পৰাই হৈছে পানী হৈয়ে আছে একেৰাহে পটককৈ পানীটো আহিলে বোলে ভিতৰত সোমাই ভিতৰত গোটেই পানী তাৰপৰা খোৱা বোৱা পানী খোৱা পানীও সুবিধা হৈছে ফিল্টাৰ চব তল গ'ল এতিয়া মানে ভাত বনাবলৈও মানে জেগা নাইকিয়া হৈছে আৰু এনেকুৱাই অসুবিধা মানুহ থাকিবলৈ জেগা নাই গৰু ছাগলীও কষ্ট বাটত বান্ধি থৈছোঁ এই ৰাস্তাত ৰাস্তাটো ডুব গ'ল এতিয়া বহুত মানুহ আছে গোটেই গাঁওখনে ইমানটো ডাঙৰ পানী আগতে অহা নাছিল নাই এইবাৰহে আহিছে বহুত বেছি হৈছে এইবাৰ হয় নিশ্চয়কৈ মই ইতিমধ্যে ঘৰখন দেখুৱাইছোঁ আৰু পুনৰ এটা কথা ক'ব লাগিব যে গহপুৰত কিন্তু যেনেধৰণে ব্ৰহ্মপুত্ৰৰ সংহাৰী বান্ধ এয়া কিন্তু দেখিব পোৱা গৈছে যে প্ৰতিটো পঞ্চায়তত প্ৰতিখন গাঁৱত ইতিমধ্যে দেখিব পোৱা গৈছে আৰু বিশেষকৈ এটা কথা ক'ব লাগিব যে গহপুৰৰ যি এইখন হৈছে ডুবিয়া পঞ্চায়ত আৰু তাৰোপৰি ৰাঙলিয়াল পঞ্চায়ত বাকৰিদলনি পঞ্চায়ত আৰু অন্যান্য যিসমূহ পঞ্চায়ত আছে এই সকলো কল্যাণপুৰ পঞ্চায়ত প্ৰতিখন পঞ্চায়তে ইতিমধ্যে পানী ভৰপূৰ হৈ আছে আৰু বিশেষকৈ দেখিব পোৱা গৈছে যে এগৰাকী আইতা ইতিমধ্যে ওলাই আহিছে আইতা আৰু আমি আইতাক যদি আপুনি অকণমান আগলৈ আহে আইতা আমি আপোনাৰ লগতো কথা পাতিম কাৰণ দেখিব পোৱা গৈছে যে একে তথৈবচ অৱস্থা কওকচোন সম্পূৰ্ণ পানী কেনেকুৱা পৰিৱেশটো আমাৰ বেয়াই এয়াহে আৰু পাইছেই নহয় আৰু আপোনালোকে দেখিছে শুনিছে আকৌ এতিয়া আমাৰ থকা কৰা খোৱা বোৱা বহুত অসুবিধা আৰু এতিয়া আমাৰ অসুবিধা মানে গৰু ম'হ এতিয়া ছাগলী সেইবোৰ চব ৰাস্তা কাণত থোৱা আছে এতিয়া গৰু ম'হৰো কষ্ট নাও নাই খাবলৈ পাইছে এতিয়া খেৰ নি দিছে ঘাঁহ আমি এতিয়া খাবলৈ মানে অসুবিধা এতিয়া গেছ থাকিলে খাব পৰা হয় আৰু এতিয়া ভেটি তল গ'লে কিহত বনাই খাব উপায়টো নাইকিয়া হৈছে চব মানুহে তেনেকুৱা আছে আকৌ এইটো লাইনত গ'লেও পাব আপোনালোকে বহুতৰ অসুবিধা গোটেই গাঁওখনে আমি আগলৈ যাম কিছু আৰু দেখুৱাম মই অন্যান্য ঘৰসমূহ দেখুৱাম এক ভয়াৱহ পৰিস্থিতি মই পুনৰ কৈ আছোঁ যে আমি এখন টুলুঙা নাও লৈ ইতিমধ্যে শান্তনু আৰু মই আহি উপস্থিত হৈছোঁহি আৰু বিশেষকৈ এই যিসমূহ ঘৰ আমি দেখুৱাম তেওঁলোকৰ যি মৰ্মবেদনা এয়া আপোনালোকে হয়তো নেদেখিলে অনুমান কৰিব নোৱাৰিব কাৰণ এনেধৰণে 3 দিন ধৰি পানীৰ মাজত আবদ্ধ হৈ আছে এইসকল লোক কোনো কলোকে যাব নোৱাৰা এক পৰিৱেশ আৰু সকলো বয় বস্তু ইতিমধ্যে এখন ঘৰ কিন্তু সজাবলৈ বহু সময় লাগে সেই ঘৰখন কিন্তু নিমিষতে অহা যি পানী এই পানীয়ে বুঢ়াই পেলাইছে আমি দেখুৱাই আছোঁ আৰু দেখিব পোৱা গৈছে যে কেনেধৰণে পানী কিমান প্ৰভাৱ কিমান ঘৰখনৰ ভিতৰলৈকে পানী গৈছে সেয়া দেখি অনুমান কৰিব পাৰিব
পুনৰবাৰ কৈ আছোঁ যে গহপুৰৰ কিন্তু প্ৰতিটো অঞ্চলত প্ৰতিখন ঘৰত এনেধৰণে পানী প্ৰবাহিত হৈছে আৰু বিশেষকৈ ব্ৰহ্মপুত্ৰৰ পানী যি পানী সোমাই অহাৰ ফলতেই কিন্তু কেইবাখনো পঞ্চায়তো ইতিমধ্যে পানীত প্লাবিত হৈ পৰিছে আৰু ইয়াৰে যিসকল লোক আছে তেওঁলোকে কিন্তু এতিয়া ঘৰৰ মাজতে আবদ্ধ হৈ থাকিব লগা হৈছে কাৰণ তেওঁলোকৰ যিটো গ্ৰাম্য পথ সেই গ্ৰাম্য পথটো ইতিমধ্যে পানীত বুৰ গৈছে মই এয়া দেখুৱাইছোঁ যে কিমান অসুবিধা বা এখন ঘৰ কেনেধৰণে চলিছে সেয়া দেখুৱাইছোঁ ইতিমধ্যে যি পাকঘৰ এই পাকঘৰ তেওঁলোকে বাহিৰলৈ উলিয়াই নিছে আৰু এনেধৰণেই হয়তো তেওঁলোকে কিছু ৰান্ধি খাবলৈ চেষ্টা কৰিছে বাইদেউ কওকচোন গোটেই ঘৰত পানী কি ক'ব কি ক'ম আৰু চৰকাৰে দেখিছেই চাগে বানপানী হৈছে এতিয়া ৰাইজৰ অসুবিধা বহুত অসুবিধা পাইছোঁ মানে খোৱা পানীও মানে সুবিধা নাইকিয়া হৈছে এতিয়া টিউবৱেল আছে ফিল্টাৰ আছে চব পানী তলত আছে খাবলৈ 3 দিন হ'ল হয় 3 দিন হ'ল থাকিবলৈ আমাৰ ঘৰত 4জন এই কি বুলি কয় লোৱাটো নাই এতিয়া মোমাইকৰ ঘৰলৈ পঠিয়াই দিছোঁ গৰু গাই থাকিবলৈ চাওক গোহালি পানী তল গৈছে এইফালে পঠিয়াই দিছোঁ ৰাতিপুৱা গাড়ী মাতি মোমাইকৰ ঘৰলৈ পঠিয়াই দিবলগীয়া হৈছে এতিয়া আমি কেনেকৈ থাকিম গেৰেণ্টি নাই পানী এতিয়া বাঢ়ি আছে কবিতালৈকে কমাৰ মানে দেখা নাই ভিতৰত আপোনালোকে সোমাই চাব পাৰে কেনেকুৱাকৈ আছোঁ এতিয়া গেছ নাই টেবুলৰ ওপৰত টিং পাৰি পেলাই ভাত ৰান্ধি খাবলগীয়া হৈছে মই একো নকওঁ চৰকাৰে দেখিছে নহয় চাগে হয় নিশ্চয়কৈ চকুত চকু পানী আৰু ক'ব লাগিব যে যেতিয়া মৰমৰ ঘৰখন এনেধৰণে পানীত প্লাবিত হৈ পৰে বা পানীত ডুবি যায় তেতিয়াহ'লে তাৰ মৰ্মবেদনাৰ ঘৰখন যিসকলে পৰিচালনা কৰে সেইসকলে গম পাব আৰু গৃহিণীগৰাকীৰ চকুত চকু পানী ওলাইছে অকল এইগৰাকী গৃহিণীয়ে নহয় প্ৰতিখন ঘৰতে এনেকুৱা এক বাস্তৱ ৰূপ দেখিবলৈ পোৱা গৈছে আৰু গহপুৰৰ এয়া জীয়া ছবি আমি বিপদসংকুলভাৱে এখন যি নাও লৈ আহি উপস্থিত হৈছোহি কাৰণ এইসকল লোকৰ যি মৰ্মবেদনা এয়া চৰকাৰে দেখা উচিত আৰু বিশেষকৈ তেওঁলোকে কৈছে যে ঘৰৰ কোনো মানুহ বা কোনো বস্তু তেওঁলোকে ইতিমধ্যে বচাব নোৱাৰিলে কাৰণ সকলো এতিয়া পানীৰ তলত আৰু ইতিমধ্যে দেখিব পাইছে যে বাৰাণ্ডাত তেওঁলোকে যিকোনো উপায়ে কিবা বনাব পাৰি নেকি তাৰ ব্যৱস্থা কৰিছে কিন্তু যদি আমি ক্ৰমান্বয়ে যদি সোমাই যাওঁ তেতিয়াহ'লে আমি দেখিম যে প্ৰত্যেকখন ঘৰ এখন ঘৰতকৈ আনখন ঘৰৰ পানীৰ পৰিমাণ অত্যাধিক বেছি হৈ আছে আন এখন মই ঘৰ দেখুৱাবলৈ কৈছোঁ সেই ঘৰখনো ইতিমধ্যে দেখিব পোৱা যাব যে পানীৰ তলতে আছে আৰু এনেধৰণে আবদ্ধ হৈ আছে আৰু এই সমূহ গাঁও গহপুৰৰ ডুবিয়া পঞ্চায়তৰ অন্তৰ্গত গাঁও আৰু এই পঞ্চায়তটোত প্ৰায় 20খনতকৈ অধিক গাঁও ইতিমধ্যে পানীত প্লাবিত হৈ পৰিছে আৰু ইয়াৰ পৰা যদি আমি সোমাই যাওঁ তেতিয়াহ'লে আমি নতুন নতুন কিছুমান গাঁও পাম যিসমূহ গাঁও কিন্তু অৱস্থা একেবাৰে তথৈবচ আৰু আমি দেখুৱাই আছোঁ এয়া হৈছে গহপুৰৰ বাস্তৱ ৰূপ বাস্তৱ পৰিৱেশ আৰু 3 দিন ধৰি যি পানী এই পানীয়ে প্ৰভাৱিত কৰিছে এই অঞ্চলসমূহ প্ৰতিখন ঘৰ এনেধৰণে প্লাবিত কৰি তুলিছে তেওঁলোকৰ যিটো গ্ৰাম্য পথ ইতিমধ্যে বুৰ গৈছে আৰু এনেধৰণে দেখিব পোৱা যাব যে এইসমূহ ঘৰ এনেধৰণেই ইয়াতে আবদ্ধ হৈ আছে প্ৰত্যেকৰ ঘৰতে পানী আৰু এই পানীৰ মাজতে এতিয়া এইসকল লোক নৱজিৎ শইকীয়া আপোনাক ধন্যবাদ জনাইছোঁ আৰু বান বিধ্বস্ত অঞ্চলৰ পৰা পোনপটীয়া সম্প্ৰচাৰ যোগে আমাক পৰিৱেশ দেখুৱাইছে আমাৰ জ্যেষ্ঠ সাংবাদিক নৱজিৎ শইকীয়াই আৰু গহপুৰৰ যি বান পৰিস্থিতি আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ এতিয়া অপৰিৱৰ্তিত হৈ আছে আৰু এয়া ভিজুৱেলছ আমি দেখুৱাইছোঁ কিদৰে বানত কক বকাবলগীয়া হৈছে এইসকল লোকে গহপুৰৰ ইফালে নুমলীগড় বৃহত্তৰ ৰাজ্যৰ কৃষিভূমি জলমগ্ন বৃহত্তৰ মহুৰা দিহিঙীয়া পথাৰ